চাওক ভোগৰ এটা পৰিৱেশ ভোগালী বিহুলৈ মাত্ৰ কেইটামান দিন বাকী আছে আৰু ইতিমধ্যে পুহমহীয়া প্ৰচণ্ড শীত যোৱা কালিৰে পৰা আমি আমৰণ অনশনৰ দৰে গণতান্ত্ৰিক প্ৰতিবাদৰ এটা চূড়ান্ত ৰূপ প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছোঁ যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত। আমাৰ মুখ্যতঃ দাবী হৈছে জনজাতিকৰণ, স্বায়ত্তশাসন আৰু ইয়াৰ লগতে যোৰহাট মাজুলী সংযোগী যিখন দলং ইতিমধ্যে নিৰ্মাণ হৈ আছে, এই দলংখন আমাৰ শেষগৰাকী ৰাণী বীৰাংগনা সাধনীৰ নামত নামাকৰণ কৰাৰ দাবী আমি উত্থাপন কৰিছোঁ। আপোনালোক সকলোৱে জানে যে বিগত কংগ্ৰেছ চৰকাৰখনে যি ধৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ লগতে চুতীয়া জাতিৰ জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ নামত আমাৰ হেতালি খেলিলে, তেখেতসকলে এটা ৰাজনৈতিক নিৰ্বাচনী ললিপপৰ দৰে যিটো ব্যৱহাৰ কৰিলে, ঠিক একেটা গতিৰে ইতিমধ্যে বিজেপি চৰকাৰখনেও চুতীয়া জাতিৰ জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীটোক লৈ হেতালি খেলিছে। তেখেতসকলে আমাৰ দাবীবিলাকক নস্যাৎ কৰিছে, তেখেতসকলে আমাৰ দাবীবিলাকক লৈ কোনো ধৰণৰ দৃষ্টি নিক্ষেপ কৰা নাই। সেয়েহে আজি এই আমৰণ অনশনস্থলীৰ পৰা ইতিমধ্যে আমাৰ কেইবাজনো সতীৰ্থ যথেষ্ট স্বাস্থ্য অৱনতি ঘটিছে। তেওঁলোকৰ যিহেতু পানী এটোপালো মুখত দিয়া নাই, ইফালে প্ৰচণ্ড শীত, গতিকে আমি এই আমৰণ অনশনস্থলীৰ পৰাই আমি এই তীব্ৰ আমাৰ শৰীৰৰ যন্ত্ৰণাৰ মাজতো আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক এটা কথা কঠোৰ ভাষাৰে সকীয়াই দিছোঁ যে চুতীয়াসকলৰ আৱেগ আৰু অনুভূতিক লৈ আপোনালোকে খেলা নকৰিব। চুতীয়াসকল ইতিমধ্যে সজাগ হৈছে। উজনি অসমত বিশেষকৈ আমাৰ কেইবাটাও সমষ্টিত আমি নিৰ্ণায়ক ভূমিকা ল'ব পৰা ক্ষমতা চুতীয়াসকলৰ আছে। গতিকে আগন্তুক 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বেই জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ ব্যৱস্থাটো আপোনালোকে গ্ৰহণ কৰক, এটা কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক। ইয়াৰ অন্যথা উজনি অসমত চুতীয়াসকলে বিজেপি বিৰোধী এটা শক্তিশালী ঢৌ সৃষ্টি কৰিবলৈ কিন্তু বাধ্য হ'ব। যিহেতু আপুনি উল্লেখ কৰিছে কেইবাজনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, জিলা প্ৰশাসন বা বিভাগীয় ফালৰ পৰা কিবা আপোনালোকৰ আহিছিল নাই? কোনো ধৰণৰ এতিয়ালৈকে জিলা প্ৰশাসনে আমাক গুৰুত্ব প্ৰদান কৰা নাই। কোনো ধৰণৰ মেডিকেল টেষ্ট স্বাস্থ্য বিভাগৰ পৰা কোনো ধৰণৰ পৰীক্ষা এতিয়ালৈকে কৰা হোৱা নাই। ইতিমধ্যে আমাৰ কেইবাজনো ছিনিয়ৰ আমাৰ অনশনকাৰী আছে, তেওঁলোকৰ অৱস্থা যথেষ্ট বেয়া হৈ গৈছে। 24 ঘণ্টা পাৰ হৈ যোৱাৰ পাছত মানুহে যেতিয়া পানী এটোপালো মুখত নিদিয়ে, তেতিয়া নিশ্চিতভাৱে মানুহৰ ইফালে প্ৰচণ্ড শীত, গতিকে নিশ্চিতভাৱে মানুহৰ স্বাস্থ্যৰ অৱনতিৰ কথা আহিব। কিন্তু এই মুহূৰ্ততে লক্ষণীয় কথাটো হ'ল আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে যোৰহাট জিলা প্ৰশাসনৰ গা লৰা নাই আৰু অসম চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ তেখেতসকলৰ যি সজাগতা থাকিব লাগে আমাৰ অনশনটোৰ ওপৰত বা তেখেতসকলৰ যি দৃষ্টি থাকিব লাগে, সেই দৃষ্টি কিন্তু দিয়া দেখা পোৱা নাই। যিহেতু আগন্তুক ভোগালী বিহুলৈ মাত্ৰ কেইটামান দিন আছে, তাৰ পিছতে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন আছে, 26ত বিধানসভা নিৰ্বাচন আছে। এবাৰ চুতীয়া জনগোষ্ঠীয়ে এবাৰ প্ৰত্যুত্তৰ দিব বিজেপি চৰকাৰক। সেইবাবে কৈছোঁ যে বিজেপি চৰকাৰৰ নেতৃত্বত যি চৰকাৰ চলি আছে, এই চৰকাৰখনক প্ৰত্যাহ্বান জনাব। এইবাবে যে চুতীয়া জনগোষ্ঠীৰ যি প্ৰাপ্য 12 দফীয়া দাবী লৈ যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত যি এনেদৰে যি প্ৰতিবাদ সাব্যস্ত কৰিছে, আমাৰ অনশন দৰে কাৰ্যসূচী হাতত লৈছে, এই অনশনকাৰী কাৰ্যসূচী তেওঁলোকে ইতিমধ্যে তেওঁলোকে আগবঢ়াই লৈ যাব আৰু ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি তেওঁলোকে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে। এয়া যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দৃশ্য আৰু যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই আমাৰ অনশন কাৰ্যসূচীত যি 24 ঘণ্টা উকলি গৈছে, কিন্তু বৰ্তমানলৈকে যোৰহাট জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱা নাই আৰু কেইবাজনো তেওঁলোকক আচলতে নেতাৰ ইতিমধ্যে স্বাস্থ্যৰ অৱনতি ঘটিছে। এই বিষয়ে তেওঁলোকে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ত ইতিমধ্যে এই বিষয়ে অৱগত কৰিছে, লিখিতভাৱে তেওঁলোকে অৱগত কৰিছে। তাৰপিছতো কিন্তু বৰ্তমান সময়লৈ কিন্তু যোৰহাট জিলাৰ প্ৰশাসনৰ কিন্তু এতিয়ালৈকে খবৰ ল'বলৈ সময় হোৱা নাই। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি বাতৰি আপোনালোকক সম্প্ৰচাৰ কৰি থাকিম যে এই অনশন কাৰ্যসূচীৰ পৰা তেওঁলোকে কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে।